পালিয়ে ও মানে তো পড়া কেন পড়িলে ভাল চলি হবে দাও তো হবে না ঠিক আছে সব ভাল হবে দাও কোন তো বড়িয়া সারাছি রে টিউশন করবা যদি ভাল আছিল মা এত বহু দিছাম দেছুন আরে বা আমি ইমান দুখে না কত লোক টিউশন দিব আজিকালি টিউশন মাস্টার দিলে না পয়সা লয় তে একবার হুড়ি যাম দেখো মা হুড়ি টিউশন বড় কিবা কব পারে আমি টিউশন মাস্টার মাৰে টিউশনৰ কথা সুধিলো মাইটো হ'ব বুলিয়ে কৈছিল মাইটো একে বিচাৰি আছিল টিউশন মই ক'লো তেতিয়া হ'ব বুলিয়ে কৈছিল আৰু টিউশনটো ভালো হ'ব যিহেতু আমাৰ 6 দিন বা উঠিলোৱে কিতাপ পঢ়াও পাৰি তাকো এনেকৈ কিতাপ পঢ়াও কাৰণে হ'ব তেতিয়া আমি স্কুলত ভালকৈ পঢ়ি থাকিব পাৰিম চবে গাঁৱৰ মানুহে ভাল পাব সেনেকৈ বনাব লাগিব কিবাকৈ টিউশনটো পিছে কিবাকৈ মিলাম তই সুধিলি মই সুধিলোঁ তই কি বুলি ক'লা মোক কৈছে বেলে 1 তাৰিখৰ পৰা ল'বা দিমা 1 তাৰিখৰ পৰা দিমা বুলি কৈছে তাৰপিছত মই কৈছোঁ হ'ব দে পিছলৈ জুনিৰ পৰা দিয়া আৰু দে চলি দে মই যাওঁ দে স্যার নমস্কার বাবা আপনি না আমার টিউশন করেছি গাওয়া মইহে টিউশন কৰো তাৰমানে আমাৰ দুটা অকমান টিউশন কৰিব লগা আছিল হয় নেকি তাৰপিছে কোনদিনৰ পৰা যাবা 1 তাৰিখ মানবে হয় নেকি আপুনি কি হতে কাম কৰা তোমালোকে বলা আমাৰ ঘৰত গৈ বলে বঢ়িয়াকে আমি বহিবলৈ আলোচনা কৰিম কথাখিনি জয় বলা পিছে হ'ব পিছে বাপা তো ঘৰ গতে আমাৰ গাঁও টংলা টংলাত নেকি কেনেকৈ বাৰু গম পালা মই যে ইমান এতে টিউশন কৰোঁ ইমান দূৰৰ পৰা আহিছা বেয়াও লাগিছে তোমালোকৰ সৰু সৰু চলি ক্লাছ 6তে পঢ়া বোলে ভাল লাগছি বাৰু বহুত ভাল লাগছি তোমালোকক খালি ইমান ধুনীয়াকৈ আহিবলৈ মোক যি বিচাৰি আহিছা তোমালোকে তুমিতো একেলগে পঢ়া দুটা ঠিকে আছে জীৱনত ভাল মানুহ হ'বা ভালকৈ মা দেউতাৰ কথা শুনিবা তেতিয়াহ'লে বহুত ভাল হ'ব আৰু দেশৰ উন্নতি হ'ব তোমালোকৰ কাৰণে যদি ভাল হয় গাঁৱৰ মানুহখিনি যদি ভাল হয় গোটাখিনি কথা আৰু বহুত ভাল হ'ব আৰু সমাজত এটা আগবঢ়া বুলি আশা আছে হয় ঠিক ভাল কাম কৰিছা তোমালোকে বহুত ভাল কথা চিন্তা কৰিছা মা দেউতালোকে বহুত আশা কৰে তোমালোকক খালি গতিকে তোমালোকৰ বহুত ভাল হ'ব এতিয়া আমি আমাৰ ঘৰত বলক আৰু এতিয়া আমি বঢ়িয়াকৈ আলোচনা কৰিম তোমালোকে টিউশন কেইদিন পঢ়িবা কি গোটাইখিনি কথা তোমালোক আহিলা বহা এটা বহিলো আমি কিন্তু বহুত দুখীয়া মানুহ দেই কিবা কৰি চলি আছো কিবা বহাচোন বাৰু আমিতো ইয়ালৈ আহিলোৱে কিন্তু এটা চাই কথা নহ'লা কিবা এটা মাহিলী কিস্তি বা কিমান হ'ব মাহিলী কিস্তি কথা নাই বাপা তোমালোক ইমান দূৰৰ পৰা আহিছা গতিকে মই কিবা এটা নহয় কিবা এটা কমাই পেলাই পঢ়াই দিম তোমালোকক টেনশ্যন কৰিব নালাগে আৰু এটা কথা হ'ল তোমালোকৰ নাম দুটা মোক কৈ যোৱাচোন স্যার মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি কলিতা ধ্ৰুৱজ্যোতি কলিতা গাঁওখন টংলা তাৰপিছত মাৰ নাম তোমাৰ নামটো কোৱাচোন তোমাৰ পিছে নামটো নমস্কাৰ মোৰ নাম শ্ৰী যুগল ডেকা মাৰ নাম ফুলেশ্বৰী ডেকা গাঁও টংলা অ'কে ঠিকে আছে বহুত দূৰৰ পৰা আহিছা তোমালোক অলপ পৰ বহা মই তোমালোকক অলপমান চাহ লৈ আহোঁ অলপ পৰ বহা ভাই একো নহয় অলপমান খাই যাবা পাপা হা তোমালোকে চাহকাপ খোৱাচোন বাৰু লোৱা আজি সুধা চাহে হ'ল দেই মানে আমাৰ মই বহুত দিন বজাৰত যোৱা পইচা পাতিও অভাৱ হৈ আছিল সেইকাৰণে বহুত দিন যাব পৰা নাই আজি সুধা চাহে অ'কে পিছে বাপা হা তোমালোক কোনদিনৰ পৰা মোৰ তাত টিউশ্যনত আহিম বুলি ভাবিছা স্যার আপুনি জুনিয়ৰ কয় সিদিনাৰ পৰা আহিম হয় নেকি পিছে তোমালোক কালিৰ পৰা আহিব হ'ব দিয়ক স্যাৰ ঠিকে আছে পিছে কালিৰ পৰা তোমালোক আহিবা বঢ়িয়াকৈ কিতাপবোৰ লৈ আহিবা ভাল লাগিব তেতিয়া সকলোৱে হেৰি কৰিব ভালদৰে পঢ়া শুনা কৰিবা মই তাকে বিচাৰোঁ আৰু তোমালোক যদি ভাল হোৱা তাৰ কাৰণে মই যিখিনি দিব পাৰিছোঁ সেইখিনি নাজানো মই কিন্তু যিখিনি দিম সেইখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু তাতে বহুত ধুনীয়াকৈ হেৰি হ'ব তোমালোকে অ'কে যোৱা ভাল হ'ব
বস্তু লৈ যাব ওলাইছো কি বা বাপা আপোনাৰ এবাৰ আশীৰ্বাদটো লৈ যাব ওলাইছো হয় নেকি মোৰ আশীৰ্বাদ সদায় আছে তোমালোকে যিবিলাক খাবা তাকে হ'ব শুনিছে এটা আশীৰ্বাদ অ'কে লোৱা বহুত বহুত ভাল হ'ব তোমালোকৰ ভালকে পঢ়া হৈছে দিয়া চাহ ময়ো খালো অ'কে ভাল হ'ব তোমালোকৰ ভাল হ'ব বহুত আপোনালোকৰ কি খবৰ মোৰ খবৰ বহুত ভাল আৰু আমাৰ লগত আছে আজি বহুতকেইটা সৰু সৰু কণ মইনা আৰু সিহঁতে কিবা কিবি ক'ব আপোনালোকে শুনি যোৱা কেনাই মানে ভিডিঅ'টো যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰি দিব থেংক ইউ জয় আই অসম জয়